हेलो गुड मॉर्निंग एवरीवन की खबर आपनालोकर आशा करूँ ভাল और এইফালে দেখিছে আমাৰ পুৰা একদম গাড়ী লোড হৈ আছে তো আমি আজি এঠাইলে গৈ আছো আমি কোলে গৈ আছো আপোনালোকক পুৰা ভিডিও দেখুৱাই থাকিম তো খুব ধুনিয়া এটা জাগালে আমি গৈ আছো তো আজি ভিডিওটো আপোনালোকে পুৰা কমপ্লিট কে চাব আৰু গম পাব আমি কোনে কোনে উলাইছো কোলে যাম খুব ধুনিয়া এটা জায়গা তো ব্লগটো চাই থাকিব বুলি আশা ৰাখিলো তো চাই থাকিব হেকলৈকে আৰু লগতে ওয়েলকাম টু মাই আনাদাৰ ব্লগ তো এতিয়া যাম আৰু এতিয়া ৰেডি এতিয়া সময় কেটা পাইছে ৰব এতিয়া 7:30 বাজিছে মৰ্নিং আমি গৈ পাওঁতে পাওঁতে হয়তো ইভিনিং হ'ব কিন্তু ধুনীয়া প্লেছত আমি গৈ পাম ইয়া গাড়ী একদম লোড আমাৰ ৰেডি হৈ আছে আজি যাব কাৰণে হাজু তো আজি পৰক কলে গৈ আছে এতিয়া কলে যাম ৰেডিও মানে অৰুণাচল যাম বুলি ভাবিছো তাৱাং বহুত দেৰি পিছত আমাৰ পেকিং হৈ গল আৰু এতিয়া তাকে তোৰ বাবে কৈয়ে দিলে নহয় এফালে আমাৰ ৰুমি ভন্টিও গৈ আছে এই আমাক আগবঢ়াবলৈ আহিছে আমাৰ শিল্পী বেটা টিকলি বেটা আমাৰ কমল ভাইটি এতিয়া আমাৰ লগত যাব ৰথিন্দা এয়া আমাৰ জুৱাই এয়া অৰূপ এয়া পৰখ নামবিলাকে হেৰাই যায় মুখৰ পৰা আৰু এফালে আমাৰ হাংমাও আহিছে তাই থাকিব মাৰ লগত আৰু এফালে মায়ে আগবঢ়াব আহিছে আমাক মানে আমি কিমানখিনি মানুহ যাম আৰু দেই আনিছো না যাম আৰু কাকু উৰাঙত আমি প্ৰথমতে ভাবিলো অলপ এয়া চাটা খাই লও কিন্তু আমি ঘৰত একচুৱেলি খাই আহিছো উৰাঙৰ যেহেতু মানে ৰসগোল্লাটো খুব ফেমাস হয় তো উৰাঙত আমি আহিলে ইফালে আহিলে সোমাও আৰু তো এতিয়া ইয়াতে চাটা খাই লও ঘৰত কিন্তু বঢ়িয়াকৈ মুনুগুটিয়ে আমাৰ বনাই দিছিলে আলু পিটিকা কণী একদম আলু কণী পিটিকা একদম ভাত আৰু ৰাতি মাংস অকণমান আছিলে তো তেনেকৈ অকণমান খালোঁ চবে তাৰপিছত আহিলে আকৌ দোকান দেখিলে ভোক লাগে নহয় সেইকাৰণে ইয়াতে পৰঠা ৰসগোল্লা চাহ মজাকৈ খাই যাম তো এয়া আমাৰ চবে এতিয়া আপুনি কি খাইছে লগা বহি লোৱা উৰাঙৰ পৰা যে সোমাই অহা ৰাস্তাটো ইমান ধুনীয়া একদম সেউজীয়া পৰিৱেশৰ লগত ৰাস্তাটো গৈয়ে মানে শান্তি লাগিছে আৰু গাড়ীও নাই বেছি একদম নিজৰ গাড়ীখন ধুনীয়াকৈ গৈ আছো আৰু একদম চাপাত বাগান সেনেকৈ চাইডে চাইডে পুৰা বাগান এৰিয়া খুব ধুনীয়া মানে আজি আমাৰ অকমান প্ৰবলেম হৈ গল মানে আমি উৰাঙৰ পৰা এনেকৈ সোমাই গলোৱে বহুতখিনি কিন্তু আমাৰ গাড়ীখন মানে আজি কি কয় এইটো ব্ৰেক শ্ব'টো মানে কিবা এটা প্ৰবলেম দি আছে আগচকাৰ মানে একদম গাড়ীখন মানে ব্ৰেক ধৰিলে মানে পুৰা বেছি চাউণ্ড হয় তাৰপিছত MG যেতিয়া ফোন কৰিলে তেতিয়া কৈছে যে ব্ৰেকত মানে প্ৰবলেম হৈছে কিন্তু এতিয়া ইয়াত নাই একেবাৰে গ'লে আকৌ গুৱাহাটী যাব লাগিব নহ'লে মানে একদম ইটানগৰ তো এতিয়া আমি ইয়াৰ লোকেল গেৰেজত আহি গাড়ী মানে আকৌ ঠিক কৰিবলৈ চাই আছোঁ সিহঁতে লাগি আছে কামত মানে কি হৈছে আৰু ভাবিছিলো ঘৰৰ পৰা সোনকালে আহি সোনকালে আমি গৈ পাম কিন্তু আজি চাগে আমাৰ দেৰিয়ে হ'ব এয়া কিবা এটা বিপদ বিঘিনি আহিছে আৰু নে কি ভণ্টি ধুনীয়াকৈ চাহ তাহও খালোঁ উৰাঙত চাহ খাই গৈ আছোঁ কিন্তু সেই প্ৰব্লেমটো অলপ এনেকৈ দেখাইছে হ'ব এতিয়া গৈ পালে আৰু নে ভণ্টি কি কোৱা হয় হয় তো পেহীৰ ছোৱালী দেই মোৰ আমি তেজপুৰত মানে গেৰেজৰ ওচৰত এটা খানা বনাই আছোঁ অৱস্থা আমাৰ বেয়া প্ৰথম পিকনিক টাউন যাব লৈছিলো আহি এইফালে তেজপুৰ নাপাওঁতে পিকনিক আমাৰ এয়া আমি একদম পথাৰৰ মাজত কিসমত মোকো জলকীয়া দিবি নে
আজি কচুৰ লগত মাংস খাই দিলোঁ ব্ৰইলাৰ মজা আছে ইয়াতে একদম মজাকৈ খোৱা বোৱা কৰিলোঁ এতিয়া আকৌ আমাৰ গাড়ীত পেকিং হৈ গ'ল তো এতিয়া আমি যাম আৰু এয়া আমি এতিয়া ঢেকীয়াজুলিতে আছোঁ আৰু কেতিয়া গৈ পাম আৰু কাকু আজি হা কোনো টেনশ্যন নাই হা টাৱাং গৈহে এৰিবা সেইটো যে পিছফালৰ টিউবৱেলটো এইটোত মজাকৈ পানী চালি লৈ ল'লোঁ আৰু আমাৰ মানে এতিয়া আমি যিহেতু ঢেকীয়াজুলিত আছোঁ এতিয়া গুৱাহাটীৰ পৰা ভাইটি এজনে লৈ আহিছে আমাৰ মানে ব্ৰেক শ্ব' না কি কয় সেইটো আমাৰ যে বেয়া হ'ল এতিয়া কি সেইটো কি প্ৰব্লেম হৈছে আমাৰ ব্ৰেক শ্ব' না অঁ ব্ৰেক শ্ব' তো সেইটো আকৌ মানে লখৰাত গৈ দামটোও হেৰি হ'ল আপোনাৰ ব্ৰেক পেডটো কৈ গ'ল ব্ৰেক পেডটো আমাৰ মানে হেৰি হৈ আছিলে মানে ভালকৈ চোৱা নহ'ল সেইদিনাখন আৰু মানে আমি পিকনিক খাব গৈছিলোঁ পিকনিক খাব যাওঁতে ইও মানে একদম পূৰা বালিত মানে এইটো কি কয় অফ ৰোড কৰি দিলে সেনেকৈ অকণমান প্ৰব্লেম হৈ গ'ল আৰু যিহেতু আমি টাৱাং গৈ আছোঁ বহুত মানে হিলছ হয় সেইকাৰণে কিন্তু এতিয়া আকৌ লখৰাত ভাইটি এজন গৈ সি আকৌ বস্তু লৈ এতিয়া ঢেকীয়াজুলিলৈকে আহি আছে সি পাবহি আৰু তাৰপিছত গেৰেজত বস্তু বনাই আমি যাম আৰু গোটেইখনে খুব ধুনীয়াকৈ ইয়াতে বনালোঁ খালোঁ ভাইটিয়ে ওচৰতে কচু একদম আছে কচু অকণমান কাটি আনিলে একদম চিকেনৰ লগত কচু বনাই মজা খাই দিলোঁ গাড়ী আহি পাই গ'ল আমাৰ আমাৰ ভাইটি পূৰ্ণ আহি গ'ল পূৰ্ণ তই আহিলি যে বেচে আহি পালে নে ফাইনেলি পূৰ্ণ আহি পাই গলি আৰু দিয়া কিমান কাটিলে চকাটো চিধা বেকা চকা এটা কিমান কাটিলে ষ্ট্ৰিংটো চিধা হ'ব মই একো তেৰা ষ্টাৰিংটো মই একো নাকাটা কৰি মই চিধা কৰি দিব পাৰোঁ কিন্তু ষ্টাৰিং নালাগা কৰে কি হৈ গ'ল আজি ভণ্টি বেয়া দিন চলি গ'ল আমি ইয়াতে বন্দী হৈ গ'লোঁ এতিয়া ভাবিছোঁ লাল চাহ একাপ লৈ খাই দিওঁ ন ভণ্টি ক'বা আৰু লাল চাহ ব্ৰেকডাউন এইটো লগা গুৱাহাটীৰ পৰা বস্তু আহে এতিয়া এই 7টা বাজি গ'ল আৰু 7:30 থেংক ইউ দিয়া একদম গধূলি হৈ গ'ল আৰু এতিয়া সময় প্ৰায় 8টা বাজু তো আমি দিনটো মানে আজি এনেকৈয়ে গ'ল আৰু দেই কিন্তু গাড়ীখন আমাৰ এতিয়া ঠিক হ'ল সেইটোৱে শান্তি ন জয়ন্ত সোমাই যায় মানে Welcome to the land of rising sun, Arunachal Pradesh. তো আমি আহি পাই গ'লোঁ এইখিনি জেগা আৰু এতিয়া সময় কেইটা হ'ল জয়ন্ত 10টা বাজিব হ'ল মানে 9:56 কি আমি এতিয়া ভালুকপুং আহি পাই গ'লোঁ আৰু এতিয়া আমি এনেকৈ ইয়াতে ৰুম লৈ লৈছোঁ আৰু যিহেতু দেৰি হৈ গ'ল এইটো ঠিক কৰি থৈছে নাই এফালে এটা ৰুমত ধুনীয়া গৰম না আহি পালোঁ যে দিনটো আজি কেনেকুৱা আজি দিনটো আহি পালাহি এটাতো শুয়ে গ'ল ফ্লেট হৈ গ'ল ৰুমটোৱে খাই আছোঁ আৰু
আমি আজি যে আছোঁ এইখন হোটেল গৌৰী চেন। তো ইয়াতে আমাৰ ৰুম ল'লোঁ আৰু আমাৰ গোটেইখিনিয়ে। বঢ়িয়া বতাহ অলপমান সেয়া খাই বৈ এতিয়া আকৌ এনেই অকণমান বতাহজাক লৈ আৰু ৰুমলৈ যাওঁ। ঠাণ্ডাটো লৈ লৈছোঁ কাৰণ কোট চুট পিন্ধি থাকিলে গৰম গৰমেই লাগে ন। তো এতিয়া আজি ভালুকপুঙত আমি নাইট ষ্টে কৰিম। তাৰপিছত কাইলৈ মৰ্ণিং আমি টাৱাঙলৈ ওলাব লাগিব। আজিতো আমাৰ ইনচিডেণ্টবিলাক হৈ গ'ল কিবা কিবি। তো লগ পাই আছোঁ ৰুমত গৈ অলপ। ফ্ৰেণ্ডছ, তো আজিলৈ আৰু সেয়া শুই যাম। এতিয়া আমি ভালুকপুঙত মানে আমাৰ কি হ'ল আৰু আজি আহি পিনে আমি দেখুৱাইছিলোঁ আপোনালোকক সেইফালে ওৰাঙৰ ফালে গৈ আকৌ ঘূৰি আহি, কিন্তু ঘূৰি আহি আমাৰ বহুত বেছি ভাল হ'ল। যদি আমি কেনেবাকৈ গুচি গ'লোঁ হয় ৰিক্স লৈ পিনে হ'ব আৰু পাৰিম, যিহেতু গাড়ী আমাৰ এনেকৈ প্ৰব্লেম দেখুৱাই নাছিলে। কিন্তু যে নগ'লোঁ সেইটো বিৰাট ডাঙৰ মানে ভাল কাম কৰিলোঁ বুলি ক'ব পাৰি। আহি পিনে আৰু সেয়া ভাইটি আকৌ গুৱাহাটীৰ পৰা এনেকৈ যিটো ব্ৰেক শ্ব' এইটো মানে গাড়ীৰ বস্তু আৰু মানে ব্ৰেকটোৱে মেইন বস্তু, তো সেইটো আনি লগালে কৰিলে ঠিক ঠাক হ'ল আৰু বহুত সময় হ'ল। কিন্তু আমি এবাৰ বহিছোঁ, তাতেই দেখিছিলে বনাই মেলিও খালোঁ, এটা পিকনিকো হ'ল বাৰু যি কি নহওক। আৰু খাই বৈ আকৌ সেয়া তাত বহিছোঁ উঠিছোঁ, তেনেকৈ টাইমটো গ'ল। কিন্তু আমাৰ বহুতখিনি মানুহ ন, ইটো সিটোকৈ কথা পাতোঁতে বাৰু সময়বোৰ গুচি যায়, গম নাপায়। আহি তাৰপিছত বালিপাৰাত প্ৰথমতে ৰুম চাইছিলোঁ, কিন্তু তাতো ইমান ঠিক ঠাককৈ নাপালোঁ। আহি একদম ইয়াত ভালুকপুং পালোঁহি। এতিয়া ইয়াত ভালুকপুঙত আৰু আজি ৰাতিটো থাকিম, কাইলৈ মৰ্ণিং ইয়াৰ পৰা ওলাই দিম। তো যি কি নহওক এটা ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এনেকৈ। চাই থাকিলে তাৰ কাৰণেও আপোনালোকক সকলোকে ধন্যবাদ। নেক্সটটো ব্লগ টাৱাং আৰু ট্ৰিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাব। আজিলৈ বাই বাই ফ্ৰেণ্ডছ আৰু টেক কেয়াৰ অল। আৰু লগতে গাড়ীৰ মানে এয়া ডিছ ব্ৰেক বা ব্ৰেকছৰ সেইটো আপোনালোকেও যদি এনেকৈ আহে অলপ চাই চিতি আহিব। আমাৰ অকণমান এইবাৰ মিষ্টেক হৈ গ'ল, এনেকুৱা কেতিয়াও হোৱা নাই, সেইকাৰণে আমাৰো বেয়া লাগিছে। কিন্তু যি কি নহওক আৰু ভগৱানে সেইখিনি সহায় কৰিলে যে আমি ইমান পাহাৰত নগ'লোঁ। তো সেয়াই আৰু সতৰ্ক হ'ব। তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল। এণ্ড আকৌ লগ পাম নেক্সটটো ব্লগত। তো চাই থাকিব জুন ফুড এণ্ড ট্ৰেভেল, মৰম দিব, ছাপোৰ্ট কৰিব।